অসমৰ জাতীয় ফল কাজি নেমু। অসমৰ জাতীয় ফল কাজি নেমুৰ আছে বহু উপকাৰিতা। সময়ৰ লগে লগে ওজন কমাবলৈ খালী পেটত গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই খোৱাৰ প্ৰথা বাঢ়িছে। ইয়াৰ উপৰিও পেটটো সুস্থ কৰি ৰখাৰ বাবেও এই পানীয়ৰ একাধিক উপকাৰ আছে। কিন্তু একাংশ পুষ্টিবিদে কয় যে এই পানী কেইদিনমান খালে কোনো সুফল পোৱা নাযায়। একেৰাহে 30 দিন নেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি খালেহে উপকাৰ পোৱা যায়। নেমুত থাকে প্ৰচুৰ পৰিমাণৰ ভিটামিন চি, যাৰ ফলত খালী পেটত নিয়মিতভাৱে খালে গাৰ ছাল জিলিকি উঠে। একে সময়তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। এই মিশ্ৰণ নিয়মিতভাৱে সেৱন কৰিলে ভোক নিয়ন্ত্ৰণত থাকে, ফলত দীৰ্ঘম্যাদীভাৱে ওজন কমাবলৈ সহায় কৰে। পেটৰ সমস্যাৰ বাবেও এই পানীৰ উপকাৰিতা যথেষ্ট বেছি। পাচন আৰু গেছৰ সমস্যাও বহু পৰিমাণে নিয়ন্ত্ৰণত ৰাখে। নেমুৱে মুখ বা ছালত বেয়া দুৰ্গন্ধ সৃষ্টি কৰা বীজাণু ধ্বংস কৰাত সহায় কৰে। নেমুৰ বাকলি পানীৰ লগত মিহলাই দিলেও পানীৰ সোৱাদ ভাল হয়, ফলত অধিক পানী খোৱা হয়। সেয়ে শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে।